তো অবজেক্টিভ বুলি ক'লে ইয়াতে আমি ফাৰ্ষ্ট অফ অল কি দিছে যে এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ, যিটো কি বুলি কোৱা হয় ফৰ্মুলেটিং ষ্টাডি বুলিও কোৱা হয়। এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ বা ফৰ্মুলেটিং ষ্টাডি। তো ইয়াতে কি কৰা হয় টু গেইন ফেমিলিয়াৰিটি উইথ নিউ ফেনোমেনন অৰ এচিভ নিউ ইনচাইট ইনটু ইট। যে কিবা এটা বস্তু বা কিবা এটা কণ্ডিশ্যনক আমি যেতিয়া আমি নতুনকৈ জানিব খোজোঁ, তো সেইটো কাৰণে এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ কৰা হয়। অ'কে, ফৰ্মুলেটিং ৰিচাৰ্চ যিটো কোৱা হয়, যিটো কি বুলি কোৱা হয় ফাণ্ডামেণ্টেল ৰিচাৰ্চ বুলি কোৱা হয়। ফাণ্ডামেণ্টেল, অ'কে, আৰু এটা নামেদি জনা যায় সেইটো হ'ল ফাণ্ডামেণ্টেল ৰিচাৰ্চ। এইটো পাইলট টেষ্টিং বুলিও জনা যায়। তো ইয়াৰে বেলেগ বেলেগ নাম আছে, আমি ডিটেইলছত পাম এইকেইটা। নেক্সট আছে তোমাৰ কি ডেছক্ৰিপটিভ ৰিচাৰ্চ। ডেছক্ৰিপটিভ ৰিচাৰ্চ যিটো বস্তু যেনেকৈ আছে তেনেকৈ ডেছক্ৰাইব কৰিবৰ কাৰণে। বছ তোমাৰ ডেছক্ৰিপটিভ ৰিচাৰ্চ কিহৰ কাৰণে টু পোৰ্ট্ৰে একুৰেটলি দ্য কেৰেক্টাৰিষ্টিক্স অফ এ পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল অৰ চিটুৱেশ্যন অৰ গ্ৰুপ। যে কিবা এটা বস্তুৰ বিষয়ে কি কৰিবৰ কাৰণে, যে কিবা এটা বস্তুক আমি যেনেকৈ আছে ঠিক তেনেকৈ ডেছক্ৰাইব কৰিবৰ কাৰণে যেতিয়া ৰিচাৰ্চ এটা কৰোঁ, ডেছক্ৰাইব, অ'কে, কিবা এটা বস্তুৰ ফিচাৰ্ছ বা কেৰেক্টাৰিষ্টিক্সখিনি আমি যেনেকৈ আছে তেনেকৈ ডেছক্ৰাইব কৰিবৰ কাৰণে সেইটো কোৱা হয় ডেছক্ৰিপটিভ ৰিচাৰ্চ। অ'কে, এজ ইট ইজ ডেছক্ৰাইব কৰোঁ আমি ইয়াতে। ডায়েগনষ্টিক ৰিচাৰ্চ কি হয় যে ডায়েগনচিছ কৰিবৰ কাৰণে। তো ইয়াতে কি কৰা হয় যে ফ্ৰিকুৱেঞ্চি চেক কৰিবৰ কাৰণে। একচুৱেলি কি হয় যে তোমাৰ ইয়াতে ফিজিবিলিটি টেষ্ট বুলি কোৱা হয়। ইয়াৰ আৰু এটা নাম হ'ল তোমাৰ ফিজিবিলিটি টেষ্ট। ডায়েগনষ্টিক ৰিচাৰ্চৰ আৰু এটা নাম হ'ল ফিজিবিলিটি টেষ্ট। এইবোৰ এক্সামত সুধি থাকে। অ'কে, তো টু ডিটাৰমাইন দ্য ফ্ৰিকুৱেঞ্চি উইথ হুইচ ছামথিং অকাৰ্ছ অৰ উইথ হুইচ ইজ ইট এছ'চিয়েটেড উইথ ছামথিং এলছ। তো একচুৱেলি তোমাৰ ফৰ এক্সাম্পল ধৰি লোৱা তোমাৰ টোপনি নাহে, তো ডক্টৰৰ ওচৰত গ'লে ডক্টৰে ডায়েগনচিছ কৰিব একচুৱেলি টোপনি কিয় নাহে, তাৰ কি ৰিজন হ'ব পাৰে, কি ৰিজনৰ কাৰণে তোমাৰ টোপনি নহয়। তো ডক্টৰে এনেকৈ ডায়েগনচিছ কৰি কিনে তোমাৰ প্ৰব্লেমটো ওলাব, হয়নে নহয়, প্ৰব্লেমৰ ৰিজনটো ওলাব। তো সেইটো কোৱা হ'ব তোমাৰ ডায়েগনষ্টিক ৰিচাৰ্চ এনেকুৱা টাইপৰ। ঠিক আছে, তাৰপিছত হাইপথেচিছ টেষ্টিং ৰিচাৰ্চ কোনটো হয় যে হাইপথেচিছ আমি কজ আৰু ইফেক্টৰ মাজত ৰিলেশ্যন চাওঁ। টু টেষ্ট এ হাইপথেচিছ অফ কজেল ৰিলেশ্যনশ্বিপ বিটুইন ভেৰিয়েবলছ। এক্সপেৰিমেণ্টেল ৰিচাৰ্চ বুলি কোৱা হয়, যাক কজ ইফেক্ট ৰিচাৰ্চ বুলি কোৱা হয়। ক্লিয়াৰ? চাৰিটা বুজিব পাৰিছা? চাৰিটা পইণ্ট চবৰে ক্লিয়াৰ হৈছে নে? অ'কে, ঠিক আছে, মই আকৌ কৈ দি আছোঁ ছামাৰাইজ কৰি। এক্সপ্ল'ৰেটৰী, এক্সপ্ল'ৰ কৰা বস্তু এটা যেতিয়া আমি এক্সপ্ল'ৰ কৰোঁ মানে একদম ভাঙি ভাঙি মানে বস্তুটো আমি চাওঁ একদম এজ ইট ইজ। অ'কে, তো সেইটো কোৱা হ'ব তোমাৰ কিয় চাওঁ আমি যে নতুনকৈ বস্তু এটাক জানিবৰ কাৰণে, নতুন বস্তু এটাক জানিবৰ কাৰণে। ফৰ এক্সাম্পল ক'ভিড-19 ভাইৰাছটো যেতিয়া ওলাইছিলে, তো ক'ভিড-19 ভাইৰাছটোৰ বিষয়ে জানিবৰ কাৰণে কি কৰা হৈছিলে, এটা নতুন ভাইৰাছ হয়। তো নতুন ভাইৰাছৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে কি কৰা হৈছিল, এটা এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ কৰা হৈছিল, যিটো ফৰ্মুলেটিং ষ্টাডি বুলি কোৱা হয়। অ'কে, যিটো ফাণ্ডামেণ্টেল ষ্টাডি বুলি কয়। ফাণ্ডামেণ্টেল মানে একদম ভালকৈ যেতিয়া ষ্টাডি এটা কৰা হয়, অ'কে, কিবা এটা নতুন বস্তুৰ ওপৰত, সেইটো এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ বা ফৰ্মুলেটিং ষ্টাডি বুলি কোৱা হয়। তাৰপিছত কি আছে যে ডেছক্ৰিপটিভ ৰিচাৰ্চ, ডেছক্ৰাইব কৰা। যেতিয়া আমি এটা বস্তু ঠিক যেনেকৈ আছে তেনেকৈ আমি নেচাৰেলি ডেছক্ৰাইব কৰোঁ, নেচাৰেলি যেনেকৈ আছে ঠিক তেনেকৈ আমি ডেছক্ৰাইব কৰোঁ। তাৰ কিবা এটা বস্তুৰ কেৰেক্টাৰিষ্টিক্স কি, ফিচাৰ্ছ কি, কোৱালিটি কি, কি এনভাইৰনমেণ্টত থাকি ভাল পায়, তো যেতিয়া সেইবোৰ বস্তু আমি ডেছক্ৰাইব কৰোঁ, যিটো বস্তু যেনেকুৱা ঠিক তেনেকৈ যেতিয়া আমি ডেছক্ৰাইব কৰোঁ। ফৰ এক্সাম্পল মোবাইল ফোন এটা যেনেকুৱা আছে ঠিক তেনেকৈ আমি তাৰ ওপৰত ডেছক্ৰাইব কৰি আছোঁ যে মোবাইল ফোনটো ব্লেক কালাৰৰ হয়, কেমেৰা ইমান মেগাপিক্সেল, বেটাৰী ইমান আছে, তো সেইটো ডেছক্ৰিপটিভ ৰিচাৰ্চ হৈ যাব। ডায়েগনষ্টিক ৰিচাৰ্চ প্ৰব্লেম ফাইণ্ড আউট কৰিবৰ কাৰণে, ফ্ৰিকুৱেঞ্চি চেক কৰিবৰ কাৰণে। একচুৱেলি প্ৰব্লেমটো কি হয়, প্ৰব্লেম ফাইণ্ড আউট কৰিবৰ কাৰণে যিটো ৰিচাৰ্চ হয় ডায়েগনষ্টিক ৰিচাৰ্চ, যে ক্লাছৰুমত ষ্টুডেণ্টে বুজিব পৰা নাই, তুমি টিচিং দি আছা বাট ষ্টুডেণ্টে বুজিব পৰা নাই, তো ইয়াতে তোমাৰ কি কৰা হ'ব, ডায়েগনষ্টিক ৰিচাৰ্চ কৰা হ'ব যে একচুৱেলি ষ্টুডেণ্টে কিয় বুজিব পৰা নাই, প্ৰব্লেমটো ক'ত হৈ আছে। তো তেতিয়া সেইটো হৈ যাব তোমাৰ ডায়েগনষ্টিক ৰিচাৰ্চ। তাৰপিছত হাইপথেচিছ টেষ্টিং ৰিচাৰ্চ। হাইপথেচিছ টেষ্টিং ৰিচাৰ্চ মানে হ'ল তোমাৰ কজেল ৰিলেশ্যনশ্বিপ ৰিচাৰ্চ, কজ আৰু ইফেক্ট। যে পেৰাচিটামল খোৱাৰ কাৰণে তোমাৰ জ্বৰ ভাল হৈছে, একচুৱেলি পেৰাচিটামল খালে জ্বৰটো ভাল হয়নে নহয়, সেইটোৰ ওপৰত যেতিয়া তুমি এটা ষ্টাডি কৰিবা যে পেৰাচিটামল এটা কজ হয়, কাৰণ, আৰু তোমাৰ জ্বৰটো ভাল হ'ল সেইটো এটা কাৰ্য। তো ইয়াতে কাৰ্য আৰু কাৰণৰ মাজত এটা সম্পৰ্ক আছেনে নাই, যে পেৰাচিটামল খালে জ্বৰ ভাল হয়, একচুৱেলি এইটো সঁচা হয়নে নহয়, এইটো প্ৰমাণ কৰিবৰ কাৰণে যেতিয়া এক্সপেৰিমেণ্ট কৰা হ'ব, তো সেইটো কোৱা হ'ব হাইপথেচিছ টেষ্টিং ৰিচাৰ্চ বা এক্সপেৰিমেণ্টেল ৰিচাৰ্চ। ক্লিয়াৰ?
তো ইয়াতে চাৰিটা টাইপছ ক্লিয়াৰ হ'ল বুজিব পাৰিছা এতিয়া Yes, sir. নেক্সট আমি যাওঁ এম এণ্ড অবজেক্টিভ অফ ৰিচাৰ্চ যে একচুৱেলি ৰিচাৰ্চৰ এইম অবজেক্টিভ কি থাকে আমি যোৱাকালি চাইছোঁ গেইন ফেমিলিয়াৰিটি উইথ নিউ ফেনোমেনন আৰু ডেভেলপ নিউ ইনচাইট ইনটু ফেনোমেনন যে কিবা এটা ফেনোমেনন বুলি কোৱাৰ লগে লগে এটা কি যে এটা বস্তু বা এটা কণ্ডিশ্যনত এটা বস্তু কেনেকৈ এক্সিষ্ট কৰে হয়নে তো সেইটো বস্তুক আমি কেনেকৈ আমি যেতিয়া আমি জানো তো সেইটো কোৱা হয় তোমাৰ সেইটো কোৱা হ'ব তোমাৰ এক্সপিৰিয়েঞ্চ বা এক্সপেৰিমেণ্ট বুলি ক'ব পাৰা তো সেইটো বস্তু আমি যেতিয়া কি কৰোঁ কিবা এটা পাৰ্টিকুলাৰ ফেনোমেনন বা পাৰ্টিকুলাৰ চিটুৱেশ্যন এটাৰ বিষয়ে যেতিয়া আমি নলেজ গেইন কৰোঁ ৰিচাৰ্চৰ দ্বাৰা হয়নে তো সেইটো কোৱা হ'ব ৰিচাৰ্চৰ এটা অবজেক্টিভ যে ৰিচাৰ্চৰ দ্বাৰা আমি বস্তুটো জানিব পাৰিছোঁ নেক্সট কি আছে ৰিভিউ এণ্ড দ্য চিন্থেচাইজ এটা ৰিচাৰ্চৰ কি এইম আৰু এটা কি আছে যে ৰিভিউ কৰা বা চিন্থেচাইজ দ্য এক্সিষ্টিং নলেজ কিবা এটা নতুন আগৰ নলেজ এটা যেতিয়া আমি কি কৰোঁ ভেৰিফিকেশ্যন কৰোঁ যেতিয়া আমি ভেৰিফিকেশ্যন কৰোঁ যে একচুৱেলি যিটো থিয়ৰী আগৰ পৰা আছে সেইটো থিয়ৰী একচুৱেলি ঠিক ঠাক আছে নে নাই তো সেইটো বস্তু ঠিক আছে নেক্সট আছে ইনভেষ্টিগেট চাম এক্সিষ্টিং চিটুৱেশ্যন অৰ প্ৰব্লেম তো ইনভেষ্টিগেট চাম এক্সিষ্টিং চিটুৱেশ্যন অৰ প্ৰব্লেম যে কিবা এটা প্ৰব্লেম আছে তাৰ ওপৰত তাৰ সলিউশ্যন বিচাৰিবৰ কাৰণে আমি যেতিয়া কিবা এটা ৰিচাৰ্চ কৰোঁ হয়নে তো সেইটো এটা অবজেক্টিভ হয় সেই অফাৰ সলিউশ্যন টু প্ৰব্লেম যে এটা প্ৰব্লেমত আমি কি কৰোঁ অফাৰ সলিউশ্যন এটা অফাৰ কৰোঁ যে হয় প্ৰব্লেমটো হৈ আছে তাৰ কাৰণে আমি এটা কি কৰোঁ যে এটা সলিউশ্যন বিচাৰোঁ ৰিচাৰ্চৰ দ্বাৰা এক্সপ্ল'ৰ এণ্ড এনালাইজ মোৰ জেনেৰেলাইজ ইছ্যু যে কি কৰোঁ আমি ইছ্যু এটা বা প্ৰব্লেম এটা এক্সপ্ল'ৰ কৰোঁ এনালাইজ কৰোঁ কৰি কিনে আমি কি কৰোঁ যে সেইটো বস্তুৰ ওপৰত আমি ডিটেইলছত ডিছকাছ কৰোঁ এনালাইজ কৰোঁ এক্সপ্ল'ৰ কৰোঁ কৰি কিনে আমি বস্তুটোৰ বিষয়ে আৰু ভালকৈ জানিব পাৰোঁ তাৰপিছত কি আছে যে জেনেৰেট নিউ নলেজ নতুন নলেজ গেইন কৰিবৰ কাৰণেও আমি ৰিচাৰ্চ কৰোঁ হয়নে তো এনেকৈ ৰিচাৰ্চৰ বেছিক বস্তু আছে এইবোৰ এক্সামত নাহে বাট আমি জনা দৰকাৰ যে ৰিচাৰ্চৰ দ্বাৰা আমি কি কৰিব পাৰোঁ এইবোৰ আমি অলৰেডি যোৱাকালি চাইছোঁ অ'কে তোমালোকে এইখিনি চাই ল'বা নেক্সট কি আছে এইখিনি বস্তু আমি অলৰেডি চাই আহিলোঁ যে এক্সপ্ল'ৰেটৰী ৰিচাৰ্চ কি আছিলে যে এক্সপ্ল'ৰেটৰী বা ফৰ্মুলেটিং ষ্টাডি ফাণ্ডামেণ্টেল ষ্টাডি যিটো কি আছিল টু গেইন ফেমিলিয়াৰিটি উইথ নিউ ফেনোমেনন এচিভ নিউ ইনচাইট ইনটু ইট হয়নে তাৰপিছত কি আছিল ডেছক্ৰিপটিভ ৰিচাৰ্চ য'ত নেকি আমি কি কৰোঁ ডেছক্ৰাইব কৰোঁ একুৰেটলি যিটো বস্তু যেনেকৈ আছে তেনেকৈ আমি ডেছক্ৰাইব কৰোঁ এইটো ডেছক্ৰিপটিভ ৰিচাৰ্চ বুলি কোৱা হয় কিবা এটা চিটুৱেশ্যন বা কিবা এটা গ্ৰুপ বা কিবা এটা ইণ্ডিভিজুৱেলৰ ওপৰত আমি এজ ইট ইজ ডেছক্ৰাইব কৰোঁ অ'কে এজ ইট ইজ ডেছক্ৰাইব কৰোঁ মানে কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছ কি সেইবোৰ বস্তু তাৰপিছত টু ডিটাৰমাইন ইয়াতে কি আছে ডায়েগনষ্টিক আমি ৰিজন বিচাৰোঁ একচুৱেলি ফ্ৰিকুৱেঞ্চি বা ৰিজনটো আমি বিচাৰোঁ অ'কে যে ষ্টুডেণ্টে কিয় বুজিব পৰা নাই তাৰ মাজতো কিবা এটা ৰিজন আছে সেইটো ৰিজন যেতিয়া আমি ৰিচাৰ্চৰ দ্বাৰা বিচাৰিম সেইটো কোৱা হ'ব ডায়েগনষ্টিক ৰিচাৰ্চ তাৰপিছত হাইপথেচিছ টেষ্টিং ৰিচাৰ্চ যিটো কজ এণ্ড ইফেক্ট ৰিলেশ্যনৰ যিটো ৰিচাৰ্চ হয় এক্সপেৰিমেণ্টেল ৰিচাৰ্চ বুলি কোৱা হয় যে আমি এক্সপেৰিমেণ্ট কৰি কিনে চেক কৰি চাওঁ অ'কে এই চাৰিটা আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ তাৰপিছত ফিচাৰ্ছ অফ ৰিচাৰ্চ এইবোৰ বেছিক বস্তু হয় যে ৰিচাৰ্চৰ দ্বাৰা আমি কি কৰিব পাৰোঁ হয়নে ফিউচাৰ প্ৰেডিকশ্যন কৰিব পাৰোঁ যে এনেকুৱা প্ৰব্লেম আহিব পাৰে বা এনেকুৱা কিবা প্ৰব্লেম আহিলে এনেকৈ সলিউশ্যন আমি বিচাৰিব পাৰিম হয়নে এইবোৰ বেলেগ ফিচাৰ্ছ আছে তাৰপিছত ডিৰেকশ্যন টুৱাৰ্ড সলিউশ্যন আমি বিচাৰিব পাৰোঁ অ'কে একুৰেচি ইন অবজাৰ্ভেশ্যন এণ্ড ডেছক্ৰিপশ্যন আমি ৰিচাৰ্চৰ দ্বাৰা একুৰেটলি আমি অবজাৰ্ভ কৰিব পাৰোঁ আৰু ডেছক্ৰাইব কৰিব পাৰোঁ বস্তু এটাৰ বিষয়ে হয়নে বেছিক ৰিচাৰ্চ ইজ এক্সপিৰিয়েঞ্চ ৰিচাৰ্চৰ দ্বাৰা আমাৰ এক্সপিৰিয়েঞ্চো হয় গেদাৰিং অফ নিউ ডাটা নতুন ডাটা আমি পাওঁ হয়নে ৰিচাৰ্চৰ দ্বাৰা তো এনেকৈ বেলেগ হেৰি আছে ফিচাৰ্ছ আছে ৰিচাৰ্চৰ দ্বাৰা বহুত কাম হয়নে নহয় তো কিবা এটা বস্তু মডিফিকেশ্যন কৰিব পাৰোঁ বা ডেভেলপমেণ্ট কৰিব পাৰোঁ নতুন বস্তু ইনোভেট কৰিব পাৰোঁ হয়নে এইবোৰ বস্তু আমি অলৰেডি চাই আহিছোঁ যোৱাকালি তো সেয়া বস্তুখিনিয়ে ইয়াতে আকৌ ৰিপিটেশ্যন হৈ আছে ইয়াতে আছে তোমাৰ ফিচাৰ্ছ অফ ৰিচাৰ্চটো কি হয় যে পেচেণ্ট এক্টিভিটি ইয়াতে কি হয় যে পেচেঞ্চ থাকিব লাগিব কেয়াৰফুল এক্টিভিটি হ'ব লাগিব হয়নে ৰিচাৰ্চটো তাৰপিছত ছ'চিয়েল ৰিলেভেঞ্চ যে ৰিচাৰ্চটো তোমাৰ ছ'চিয়েল ৰিলেভেঞ্চ হ'ব লাগিব এনেকুৱা নহয় যে ছ'চাইটিক বিৰোধিতা কৰি কিনে তুমি ৰিচাৰ্চ এটা কৰিবা ছ'চাইটিৰ কাৰণে হেল্পফুল হ'ব লাগিব কেনেকুৱা হ'ব লাগিব অবজেক্টিভ এণ্ড লজিকেল হ'ব লাগিব ছাবজেক্টিভ হ'লে নহ'ব আনবায়াছড হ'ব লাগিব ৰিচাৰ্চ এটা হয়নে তাৰপিছত কেয়াৰফুলি ডিজাইন এণ্ড প্ৰচিজাৰ্ছ
তো ৰিচাৰ্চ এটা যেনেকৈ তেনেকৈ কৰিলে নহ'ব, ইয়াতে এটা কেয়াৰফুল ডিজাইন লাগিব। অ'কে, তাৰপিছত নিডছ অফ এক্সপাৰ্টাইজ, তো ইয়াতে এক্সপাৰ্টাইজ লাগিব। তাৰপিছত কি হয়, ৰিচাৰ্চ এটা চাইক্লিকেল ইন নেচাৰ হয়। চাইক্লিকেল ৰিচাৰ্চ এটা তুমি কৰিলা যে সেইটো প্ৰব্লেমৰ সলিউশ্যন ওলাইছা বুলি সেইটো ৰিচাৰ্চ শেষ হ'ল, তেনেকুৱা নহয়। তুমি যেতিয়া কিবা এটা প্ৰব্লেমৰ সলিউশ্যন ওলাবা, তাতে সৰু কিবা নহয় কিবা এটা প্ৰব্লেম থাকিয়ে যাব, তো সেইটো কাৰণে আকৌ বেলেগে কৰিব পাৰিব সেইখিনি লৈ কিনে। তো তেনেকুৱা এটা চাইক্লিকেল ইন নেচাৰ। তাৰপিছত ৰিচাৰ্চ কি হয় যে ৰিলাইবিলিটি হ'ব লাগিব। তুমি কিবা এটা ৰিচাৰ্চ কৰি কিনে যিখিনি ৰিচোৰ্চেছ বা মেথডলজি ইউজ কৰি যিটো ৰিজাল্ট পাইছা, বেলেগে আকৌ সেই একে ৰিচাৰ্চ কৰিলে বা তেনেকুৱা সেম মেথডলজি সেম ডাটা আৰু সেম প্ৰচিজাৰ ইউজ কৰিলে কি হ'ব লাগিব, সেম ৰিজাল্ট আহিব লাগিব, যিটো কি বুলি কয় কনচিষ্টেঞ্চি বুলি কোৱা হয়। অ'কে, 2+2 সদায় 4 হ'ব লাগিব। যে তুমি 2+2 4 পাইছা, আকৌ বেলেগে 2+2 6 পাই আছে, তো সেইটো তেনেকুৱা হ'ব নোৱাৰিব। হ'লে তোমাৰ ভুল আছে, নহ'লে বেলেগে যে কৰিছে তাৰ ভুল আছে। তো ইয়াতে তোমাৰ কি কৰিব লাগিব যে তোমাৰ একুৰেট হ'ব লাগিব, যিটো কনচিষ্টেঞ্চি বুলি কোৱা হয়। অ'কে, তেনেকুৱা কিছুমান ফিচাৰ্ছ। ভেলিডিটি, তো ৰিচাৰ্চ এটা ভেলিড হ'ব লাগিব। ইনভেলিড হ'লেতো সেইটো কোনো মিনিঙে নাথাকিব, হয়নে নহয়? তাৰপিছত অবজেক্টিভ হ'ব লাগিব, ছাবজেক্টিভ হ'লে নহ'ব, আনবায়াছড হ'ব লাগিব, হয়নে? অবজেক্টিভ মানে কেনেকুৱা যে তুমি পক্ষপাতিত্ব কৰিব নোৱাৰা। অ'কে, তেনেকুৱা। তাৰপিছত জেনেৰেলাইজেবল, মানে চবৰ ক্ষেত্ৰতে যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ ৰিচাৰ্চটো, চবৰ ক্ষেত্ৰতে যাতে আমি ইউজ কৰিব পাৰোঁ। ক্ৰেডিবিলিটি, তো ক্ৰেডিবিলিটি বুলি ক'লে কি হয়, ক্ৰেডিবিলিটি কামছ উইথ দ্য ইউজ অফ দ্য বেষ্ট ৰিচোৰ্চেছ অফ ইনফৰমেশ্যন। মানে কি যে তুমি যে ৰিচাৰ্চ কৰিবা, বেলেগে যাতে ক্ৰেডিট ল'ব পাৰে ইয়াৰ পৰা, বেলেগে যাতে হেল্প ল'ব পাৰে তোমাৰ ৰিচাৰ্চটোৰ পৰা। অ'কে, তো সেইটো কোৱা হয় তোমাৰ ক্ৰেডিবিলিটি, যে বেলেগ ৰিচাৰ্চাৰৰ যাতে হেল্প হয়, তো সেইটো কোৱা হয় ক্ৰেডিবিলিটি। তেনেকৈ ৰিচাৰ্চৰ ফিচাৰ্ছখিনি। তাৰপিছত কি আছে যে টাস্ক টু ডিস্কভাৰ, ডেভেলপ এণ্ড ভেৰিফাই নলেজ। তো ইয়াতে কি হয় যে ৰিচাৰ্চটো যে তুমি কৰিবা, ইয়াতে তুমি নতুন বস্তু ডিস্কভাৰ কৰিব পাৰিবা, ডেভেলপ কৰিব পাৰিবা, ভেৰিফাই কৰিব পাৰিবা, মডিফিকেশ্যন কৰিব পাৰিবা, সেইবোৰতো ফিচাৰ্ছ আছে। তাৰপিছত কেয়াৰফুল কি আছে যে কেয়াৰফুল ক্ৰিটিকেল ইনকুৱেৰি, যে এটা কেয়াৰফুল ৰিচাৰ্চটো এটা কেয়াৰফুল ইনকুৱেৰি হয়, হয়নে নহয়? যে আমি যেনেকৈ তেনেকৈ কৰিলে নহ'ব, ইয়াতে এটা কেয়াৰফুলি আমি কাম কৰিব লাগিব। ষ্টেণ্ডাৰ্ডাইজেশ্যনটো লাগিবই। গুড ৰিচাৰ্চ ইজ ৰিএপ্লিকেবল, তো ৰিচাৰ্চ এটা ৰিএপ্লিকেবল, মানে তুমি যে ৰিচাৰ্চটো কৰিছা সেইটো বেলেগে তোমাৰ এইটো কি এপ্লাই কৰিব পৰা হ'ব লাগিব, ৰিএপ্লিকেবল। অ'কে, যে বেলেগে ইয়াৰ পৰা হেল্প ল'ব পাৰিব। এনেকুৱা নহয় যে বেলেগে তোমাৰ ৰিচাৰ্চটো চাবই নোৱাৰে, তেনেকুৱা নহয়। যে তুমি ছ'চাইটিক দি দিব লাগিব একচুৱেলি ৰিচাৰ্চটো তুমি যে কৰি আছা, তো ৰিচাৰ্চটো তুমি ছ'চাইটিৰ কাৰণেহে কৰিব লাগিব। অ'কে, তো তোমাৰ কি হ'ব লাগিব যে বেলেগে যে ৰিচাৰ্চটো কৰিব, তাতে তুমি তোমাৰ ৰিচাৰ্চটো ভেৰিফাই কৰিব পৰা হ'ব লাগিব, যে বেলেগে ৰিচাৰ্চ কৰি কিনে তোমাৰ ৰিচাৰ্চটো ভেলিড হয় নে নহয় সেইটো যাতে টেষ্ট কৰিব পাৰে। তো তেনেকুৱা টাইপৰ হ'ব লাগিব, ৰিজাল্ট টু বি ভেৰিফাইড। অ'কে, এইবোৰ বেছিক বস্তু হয়, সেইকাৰণে অকণমান মই স্পীডত কৰাই আছোঁ। বুজিব পাৰিছানে বস্তু এইখিনিলৈকে? কাৰোবাৰ কিবা ডাউট আছে এইখিনিলৈকে? নাৰ্গিছ, জিমা, শ্ৰাৱস্তি, বুজিব পাৰিছা? নেক্সট আমি আগবাঢ়ো। তাৰপিছত কি আছে যে ইয়াতে ৰিচাৰ্চ অন মেথডছ আৰু মেথডলজি। তো দুটা বস্তু আছে, মেথড আৰু মেথডলজি। অ'কে, তো মই ইয়াতে ফাৰ্ষ্টত মেথড আৰু মেথডলজি বেছিক বস্তু শিকাইছোঁ। ৰিচাৰ্চ মেথডলজি এটা হ'ল তোমাৰ মেথডলজি, আৰু এটা হ'ল মেথড, ৰিচাৰ্চ মেথড। ৰ'বা, এইটো মই এটা পেজ এড কৰি কিনে আগতে বুজাই দিম। methods, ৰিচাৰ্চ মেথডলজি। ৰিচাৰ্চ মেথডছ কোনবোৰ হ'ব? তো ৰিচাৰ্চত আমি কি মেথড ইউজ কৰিব পাৰোঁ? ডেছক্ৰিপটিভ, এনালাইটিক, অ'কে, তাৰপিছত তোমাৰ ক্ৰিটিকেল,
স্যাম্পলিং তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ আমি মেথড ইউজ কৰিব পাৰোঁ ৰিচাৰ্চত অ'কে ৰিচাৰ্চত ডেছক্ৰিপটিভ এনালাইটিক ক্ৰিটিকেল তাৰপিছত চিন্থেচাইজ এনেকুৱা ধৰণৰ আমি বেলেগ বেলেগ হেৰি কৰিব পাৰোঁ চেম্পলিং মেথড তো এনেকুৱা ডিফাৰেণ্ট মেথড আমি ইউজ কৰিব পাৰোঁ যে তুমি কোনটো ৰিচাৰ্চত কেনেকুৱা মেথড ইউজ কৰিবা ফৰ এক্সাম্পল তুমি এটা কি কৰিবা যে তুমি ৰিচাৰ্চ এটা কৰিবা কিহৰ ওপৰত যে তোমাৰ আৰু আছে ইয়াতে ফিল্ড ষ্টাডি এনেকুৱা ডিফাৰেণ্ট মেথড হ'ব পাৰে বুজিছানে তো তুমি কি কৰিবা এটা কালচাৰৰ ওপৰত ষ্টাডি কৰিবা ফৰ এক্সাম্পল ধৰি লোৱা তুমি মেঘালয়ৰ এটা ট্ৰাইব কালচাৰ এটা ট্ৰাইবেল কালচাৰৰ ওপৰত ষ্টাডি কৰিব খুজি আছা যে মেঘালয়ৰ ট্ৰাইবেল কালচাৰ এটাৰ ওপৰত ষ্টাডি কৰিব খুজি আছা তো তুমি তাতে কি মেথড ইউজ কৰিবা তুমি তাতে এনালাইটিক মেথড ইউজ কৰিব নোৱাৰা ওকে কি হয় যে তুমি তাতে এনালাইটিকেল মেথড ইউজ কৰিব নোৱাৰা তুমি তাতে ক্ৰিটিকেল মেথডো ইউজ কৰিব নোৱাৰা ওকে এক সেকেন্ড ৰ'বচোন তো এতিয়া হোৱা যে তুমি ৰিচাৰ্চ এটা কৰিব গ'লে তুমি যেতিয়া তুমি কি কৰিবা এটা কালচাৰৰ ওপৰত ষ্টাডি কৰিবা তেতিয়া তুমি ডেছক্ৰিপটিভ মেথডটোহে ইউজ কৰিব পাৰিবা ডেছক্ৰিপটিভ মেথড ওকে তাতে তুমি ফিল্ড ষ্টাডি কৰিব পাৰিবা তো এয়া হ'ল তোমাৰ মেথড যে আমি ডিফাৰেণ্ট মেথড আছে এনেকৈ তুমি যদি চোৱা মেথড বুলি ক'লে তোমাৰ বহুত কেইটা মেথড আহি যাব তোমাৰ প্ৰায় ধৰা 40টা 50টা মেথড আহি যাব ওকে তেনেকুৱা ডিফাৰেণ্ট মেথড আছে তো একচুৱেলি তোমাৰ ৰিচাৰ্চত কোনটো মেথড ইউজ কৰিব লাগিব সেইটোৰ বিষয়ে যিটো এটা লজিক সেইটো কোৱা হয় মেথডলজি বুজিব পাৰিছা মেথডলজি কোনটো হয় যে কোনটো ৰিচাৰ্চত কোনটো মেথড আমি ইউজ কৰিব লাগিব তাৰ যিটো এটা নলেজ বা তাৰ যিটো এটা লজিক সেইটো কোৱা হয় মেথডলজি ডিফাৰেন্সখিনি বুজিব পাৰিছানে মেথডছ ৰিচাৰ্চ মেথডছ বুলি ক'লে ডিফাৰেণ্ট মেথড বহুত কেইটা মেথড আহি যাব আৰু মেথডলজি বুলি ক'লে তাতে তুমি দুটা বা তিনিটা মেথড ইউজ কৰিব পাৰা যে কোনখিনি যিখিনি তোমাৰ ৰিচাৰ্চৰ টাইপছৰ লগত মিলিব একচুৱেলি তুমি কালচাৰৰ ৰিচাৰ্চ এটা কৰিব গ'লে তাতে তুমি এনালাইটিক ৰিচাৰ্চ বা ক্ৰিটিকেল ৰিচাৰ্চ বা তেনেকুৱা ৰিচাৰ্চ কৰিব নোৱাৰা এনালিটিকেল ক্ৰিটিকেল তুমি তাতে কি কৰিব লাগিব ডেছক্ৰিপটিভ ৰিচাৰ্চ ডেছক্ৰাইব কৰিব পাৰিবা বা ফিল্ড ষ্টাডি কৰিব পাৰিবা হয়নে এনেকুৱা ডিফাৰেণ্ট মেথড তুমি ইউজ কৰিব পাৰিবা দুই তিনিটা মেথড তো সেইটো কোৱা হ'ব যে তুমি কোনকেইটা ইউজ কৰিব লাগিব সেইকেইটা কৰাৰ যিটো এটা লজিক সেইটো কোৱা হয় তোমাৰ ৰিচাৰ্চ মেথডলজি ডিফাৰেন্সখিনি বুজিব পাৰিছানে নাই মেথডছ মানে হ'ল তোমাৰ ডিফাৰেণ্ট মেথডছ মানে হ'ল তোমাৰ কি ডিফাৰেণ্ট মেথড ডিফাৰেণ্ট মেথড আৰু তোমাৰ মেথডলজি মানে হ'ল টেকনিক্স or logic which we have to use in our research okay techniques or logic which we have to use in our research বুজিব পাৰিছানে একচুৱেলি ডিফাৰেন্সটো মেথডছ আৰু মেথডলজিৰ মাজত ডিফাৰেন্স এয়া এক্সামত আহে ওকে তো মেথডছ কি হয় আৰু মেথডলজি কি হয় বুজিব পাৰিছানে সবে কাৰোবাৰ কিবা ডাউট থাকিলে কোৱা নহ'লে বুজাই দিব লাগে মেথডছ মানে একচুৱেলি কি হয় যে ডিফাৰেণ্ট মেথডছ বহুত কেইটা মেথড হ'ব পাৰে প্ৰায় 40টা 50টা এনেকুৱা মেথড হ'ব পাৰে ওকে ৰিচাৰ্চ মেথড কাক কোৱা হয় যে ডিফাৰেণ্ট মেথডছখিনিক তোমাৰ মেথডছ বুলি কোৱা হয় আৰু মেথডলজি মানে কি যে তুমি এটা কি কৰিব খোজা যে হিষ্ট্ৰিকেল ৰিচাৰ্চ এটা কৰিব খোজা যে মোগলে কেনেকৈ আমাৰ হেৰি মোগলৰ টাইমত মোগলে কেনেকৈ তাৰ শাসন কাৰ্য চলাইছিলে
তাৰ ওপৰত তুমি এটা ৰিচাৰ্চ কৰিব খোজা ফৰ এক্সাম্পল ওকে মোগল এম্পায়াৰৰ টাইমত তুমি এটা ৰিচাৰ্চ কৰিব খোজা তো মোগলৰ টাইমত মোগলে কেনেকৈ চলাইছিলে তো সেইটোৰ ওপৰত তুমি কি কৰিবা তাতে তুমি ডেছক্ৰিপটিভ মেথডো ইউজ কৰিব পাৰা বা তুমি ক্ৰিটিকেল মেথডো ইউজ কৰিব পাৰা হয় না এনেকৈ ডিফাৰেণ্ট তাতে তুমি ফিল্ড ষ্টাডি ইউজ কৰিব নোৱাৰা কাৰণ মোগলৰ টাইমত তুমি ফিল্ড ষ্টাডি কেনেকৈ কৰিবা সেইটোতো পাষ্টৰ ইভেণ্ট হয় তো তুমিতো সেইটো ইউজ কৰিব নোৱাৰা ফিল্ড ষ্টাডি তো ইয়াতে আমি কি ইউজ কৰিব পাৰোঁ ডেছক্ৰিপটিভ বা এনালাইটিক বা ক্ৰিটিকেল হয় না তো এনেকুৱা ধৰণৰ আমি বস্তুখিনি ইউজ কৰিব পাৰিম আমি এই ফাৰ্ষ্টৰ তিনিটাহে ইউজ কৰিব পাৰিম যদি আমি মোগলৰ ওপৰত ৰিচাৰ্চ কৰিব যাওঁ চেম্পলিং আমি চেম্পল ল'ব নোৱাৰোঁ কাৰণ মোগলৰ টাইম অলৰেডি গুচি গৈছে আমি তাতে ফিল্ড ষ্টাডিও কৰিব নোৱাৰোঁ আমি গৈ কিনে তাতে ডাটা ল'ব নোৱাৰোঁ কাৰণ অলৰেডি সেইটো টাইম গুচি গৈছে তো ইয়াতে আমি তিনিটা মেথড ইউজ কৰিব পাৰিম তাৰমানে ইয়াতে কি এটা লজিক আছে যে কোনটো ৰিচাৰ্চত আমি কি মেথড ইউজ কৰিব লাগিব যে কোনটো ৰিচাৰ্চত আমি কি মেথড ইউজ কৰিব লাগিব তাৰে যিটো এটা নলেজ সেইটোকে তোমাৰ মেথডলজি বুলি কোৱা হয় এতিয়া বুজিব পাৰিছা ক্লিয়াৰ হৈছে নে হয় স্যার স্যার আৰু একবাৰ বুজাব ওকে ঠিক আছে তোমালোকে মাইকটো অন ৰাখা মই বুজাই দি আছোঁ ক'ত ডাউট লাগে একচুৱেলি মেথডছ বুলি ক'লে বহুতকেইটা মেথডছ আহি যায় আৰু মেথডলজি মানে হ'ল তুমি তোমাৰ ৰিচাৰ্চত কোনকেইটা মেথড ইউজ কৰিব লাগিব তাৰে কিছুমান ৰুলছ থাকে ন যে তুমি যদি কি কৰা যে চব্জি বনাবৰ কাৰণে ফৰ এক্সাম্পল ধৰি লোৱা চব্জি বনাবৰ কাৰণে কি লাগে চব্জি বনাবৰ কাৰণে বহুতকেইটা তোমাৰ হেৰি আছে মছলা আছে প্ৰায় 50টা 60টা টাইপৰ মছলা আছে ধৰি লোৱা বাট তুমি চিকেনৰ চব্জি এটা বনাওঁতে তুমি গোটেইকেইটা মছলা দিব নালাগে নহয় 50টা তুমি মছলা 50 ধৰণৰ মছলা দিব নালাগে তাতে তুমি হাইষ্ট তুমি 5টা 6টা টাইপৰ মছলা দিলেই হৈ যায় যিকেইটা মানে চিকেনৰ কাৰণে দৰকাৰ বুজিব পাৰিছা এতিয়া ডিফাৰেণ্ট টাইপছৰ মছলাখিনি ধৰা 50টা টাইপৰ মছলা আছে তোমাৰ হাতত তো 50টা টাইপৰ মছলা তোমাৰ হাতত আছে বাট তুমি চিকেনৰ চব্জি এটা বনাব গ'লে তাতে 5টা 6টা টাইপৰ মছলা দিলেই হৈ যায় তো যে চিকেনৰ কাৰণে কোনকেইটা মছলা দৰকাৰ তাতে এটা লজিক আছে নে নাই যে চিকেন বনাবৰ কাৰণে আমি এই 5টা মছলা দিব লাগে তো সেইটো কোৱা হ'ব মেথডলজি এতিয়া বুজিব পাৰিছানে স্যার মানে এইটো বুজাইছে যে মেথডস মানে হল যে যি মানে বিভিন্ন ধৰণৰ মানে মেথডস আছে আৰু মেথডলজি মানে হল যিটো আমি নিজৰ ৰিসাৰ্চৰ কাৰণে ইউজ কৰোঁ নিজৰ ৰিসাৰ্চৰ কাৰণে আমি ইউজ কৰিম সেইটোৱে ক'লোঁ যে তোমাৰ ইয়াতে তোমাৰ মছলা বুলি ক'লে ৰিসাৰ্চ মেথডৰ নিচিনাই যে মছলা বুলি ক'লে বহুত ধৰণৰ মছলা আছে হয় না নহয় প্ৰায় 50টা 60টা টাইপৰ মছলা আছে বাট তুমি চিকেনৰ কাৰী এটা বনাবৰ কাৰণে তাতে 50টা 60টা টাইপৰ নালাগে 4-5টা টাইপৰ মছলা দিলেই হৈ যাব যিখিনি নেকি তোমাৰ চিকেনৰ কাৰীৰ কাৰণে দৰকাৰ তো সেইটোৱে যে তোমাৰ ৰিসাৰ্চৰ কাৰণে তোমাৰ 2-3টা মেথড তোমাৰ সাফিচিয়েণ্ট তো সেই 2-3টা মেথড তুমি কোনকেইটা ইউজ কৰিব লাগিব সেইটোৱে মেথডলজি ক্লিয়াৰ হৈছে নে এতিয়া ইয়েস স্যার আৰু কাৰোবাৰ ডাউট আছে নে কিবা থাকিলে সোধা এইটো এক্সামত সুধি থাকে বাৰে কাৰণ ইয়াতে ষ্টুডেণ্ট কনফিউজ হৈ যায় যে মেথড আৰু মেথডলজিৰ মাজত ডিফাৰেঞ্চটো কি হয় একচুৱেলি তো এয়া এনেকৈ মনত ৰাখিবা চব্জিৰ কাৰণে মছলা বহুতকেইটা আছে মেথড বহুতকেইটা আছে বাট মোৰ ৰিচাৰ্চৰ কাৰণে বা তোমাৰ চিকেন বনাবৰ কাৰণে তোমাৰ কি মছলা দৰকাৰ মানে কি মেথডৰ দৰকাৰ তো সেইটোৱে মেথডলজি তাৰ কাৰণে এটা লজিক থাকে যে তুমি চিকেনততো সব মছলা দিব নোৱাৰা যিকেইটা তোমাৰ কাৰণে দৰকাৰ সেইকেইটাহে দিবা যে চিকেনৰ আঞ্জাৰ কাৰণে এইখিনি মছলা দৰকাৰ বাছ সেইটোৱে মেথডলজি ওকে সেইখিনি তো মেথড বুলি ক'লেতো আমি গমে পালোঁ ডিফাৰেণ্ট মেথডলজি মানে কি ৰিচাৰ্চ মেথড প্লাছ লজিক যে কোনটো মেথড আমি কোনটো ৰিচাৰ্চত ইউজ কৰিব লাগিব তাৰে এটা নলেজ আৰু ওকে ইয়াতে আছে তো ৰিচাৰ্চ মেথড বুলি ক'লে behaviors and instruments used in the selection and construction of the research technique yata for example quantitative method qualitative method descriptive method ami bahut keta methodor kotha kolu no to qualitative quantitative bahut keta method ase tare bitor methodology buli gole ki hoy je science of understanding how research is performed methodically je tumi keneke actually tumi research to koriba ki method use koriba to hetuwe methodology बस एतियातो आरो डाउट নাই এখিনি বস্তু एग्जामত বাৰে সুধি থাকে স্টুডেন্ট এখিনিতে কনফিউজ হৈ থাকে না তো হেতু কাৰণে বেসিকলি হৈ যায় তো মেথড আৰু মেথডলজি ক্লিয়াৰ হৈছে তোমালোকে এখিনি চাই লবা ৰিসাৰ্চ মেথডস কি হয় ডিফাৰেন্ট মেথডস ইয়াতে আহি যাব আৰু মেথডলজি বুলি ক'লে আমাৰ টেকনিক যে কোন কেটা মেথড আমি ইউজ কৰিব পাৰি ৰিসাৰ্চ মেথডলজি ইজ দা সায়েন্স অফ
সিস্টেমেটিক্যাল সলভিং অফ রিসার্চ প্রবলেম যে তোমাৰ ৰিসাৰ্চৰ প্ৰবলেমটো সলভ কৰিবৰ কাৰণে তুমি কোনকেইটা মেথড ইউজ কৰিব লাগিব বাছ সেইটোৱে তোমাৰ মেথডোলজি ওকে তাৰে এটা সায়েন্স যে আমি মোৰ ৰিসাৰ্চত বা তোমাৰ ৰিসাৰ্চত তুমি কোনটো মেথড কোনকেইটা মেথড ইউজ কৰিব লাগিব একচুৱেলি তো ৰিসাৰ্চ মেথড মেথডোলজি ইয়াতে ডিফাৰেন্সখিনি আছে ইয়াতে তোমালোকে চাই ল'বা একচুৱেলি বস্তুখিনি বেছি যিখিনি মেইন বস্তু সেইখিনি যদি বুজি পাইছা ইয়াতে আৰু তেনেকুৱা একো নাই ওকে ইয়াতে সাৰ্ভে মেথড এক্সপেৰিমেণ্টেল মেথড ওকে স্যাম্পলিং মেথড বহুতকেইটা মেথড আহি যাব বাট মেথডোলজিখিনি এটা এটা কি হয় যে টেকনিক হয় যে আমি কোনটো ৰিসাৰ্চত কি মেথড ইউজ কৰিব লাগিব ওকে তো সেইটোৱে মেথডোলজি তাৰপিছত নেক্সট ৰিসাৰ্চ টাইপছ তো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ৰিসাৰ্চ টাইপছ তো ৰিসাৰ্চৰ টাইপছ বুলি ক'লে আমি যে ফাৰ্ষ্টত পাইছিলোঁ ফাণ্ডামেণ্টেল ষ্টাডি বা পিউৰ বা বেচিক ষ্টাডি বুলি পাইছিলোঁ ন ফিজিবিলিটি তোমাৰ কি বুলি কয় ফাণ্ডামেণ্টেল ষ্টাডি বা তোমাৰ কি বুলি কয় ফৰ্মুলেটিভ ষ্টাডি বুলি কোৱা হয় যেটো বেচিক ৰিসাৰ্চ বুলি কোৱা হয় ফাৰ্ষ্ট টাইপ ৰিসাৰ্চৰ আমাৰ ফাৰ্ষ্ট টাইপ ইয়াতে আমি পাইছোঁ যে কি যে বেচিক ৰিসাৰ্চ বুলি ক'লে একদম কিবা এটা বস্তু ইনডেপথ যেতিয়া আমি জানো সো ইয়াতে ফাণ্ডামেণ্টেল ৰিসাৰ্চ বা ইয়াক পিউৰ ৰিসাৰ্চ বুলি কোৱা হয় বেচিক ৰিসাৰ্চ বুলি কোৱা হয় কনচেপচুৱেল ৰিসাৰ্চ বুলি কোৱা হয় এটো কিহৰ কাৰণে হয় এক্সামত এইবোৰ পইণ্ট সুধি থাকে ইট ইজ আণ্ডাৰটেকেন ফৰ দ্য চেক অফ নলেজ আমি নলেজ গেইন কৰিবৰ কাৰণে কিবা এটা বস্তুৰ বিষয়ে আমি জানিবৰ কাৰণে উইদাউট এনি ইণ্টেনশ্যন টু এপ্লাই ইনটু প্ৰেক্টিছ তো এটোক আমি এপ্লাই নকৰোঁ বেচিক ৰিসাৰ্চটো আমি এপ্লাই নকৰোঁ জাষ্ট আমি বস্তু এটাৰ বিষয়ে নলেজ গেইন কৰিবৰ কাৰণে আমি বেচিক ৰিসাৰ্চ কৰোঁ দিছ ৰিসাৰ্চ হেল্প ইন ডেভেলপিং থিয়ৰিজ যে এনেকুৱা কুৱেশ্যনসমূহ আহে যে থিয়ৰি ডেভেলপমেণ্টৰ কাৰণে কোনটো টাইপৰ ৰিসাৰ্চ কৰা হয় থিয়ৰি ডেভেলপমেণ্টৰ কাৰণে তোমাৰ বেচিক ৰিসাৰ্চ কৰা হয় ওকে তাৰপিছত আৰু বেলেগ ৰিসাৰ্চো আছে থিয়ৰি ডেভেলপমেণ্টৰ কাৰণে তোমাৰ ইনডেপথ ষ্টাডি আছে তাৰপিছত তোমাৰ এক্সপেৰিমেণ্টেল ৰিসাৰ্চৰ দ্বাৰা থিয়ৰি ডেভেলপ কৰা হয় তো এনেকুৱা ধৰণৰ আমি পাম পিছত হা তো ইয়াতে তোমাৰ কি আছে যে বেচিক ৰিসাৰ্চৰ দ্বাৰা আমি থিয়ৰি ডেভেলপমেণ্ট কৰিব পাৰোঁ ওকে থিয়ৰি ডেভেলপ ইট কেন বি এক্সপেৰিমেণ্ট ইন দ্য ফিজিকেল সাইকোলজিকেল লেবৰেটৰী তো ইয়াতে কোনো কজ ইফেক্টৰ কোনো ৰিলেশ্যন ইয়াতে নাথাকে ৰিসাৰ্চ কনচাৰ্নিং সাম নেচাৰেল ফেনোমেনন তো ইয়াতে কি হয় যে ৰিসাৰ্চটো কি হয় যে এটা নেচাৰেল ফেনোমেননৰ নেচাৰেলি যেনেকৈ যিটো বস্তু যেনেকৈ থাকে তেনেকৈ আমি জানিব চেষ্টা কৰোঁ আৰু ইউজ টু এণ্ড ডেভেলপিং থিয়ৰিজ এইটো থিয়ৰি বনাবৰ কাৰণে কিবা এটা থিয়ৰি জেনেৰেলাইজ কৰিবৰ কাৰণে আৰু কি কৰা হয় যে ইয়াতে প্ৰিন্সিপলছ বা নতুন প্ৰিন্সিপল বা ৰুলছ বনাবৰ কাৰণে বেচিক ৰিসাৰ্চ কৰা হয় ওকে ইয়াতে মই এক্সট্ৰাকৈ লিখি দিছোঁ টু গেইন নিউ নলেজ তো নতুন নলেজ গেইন কৰিবৰ কাৰণে বেচিক ৰিসাৰ্চ কৰা হয় এনচাৰ টু দ্য হোৱাই হোৱাট এণ্ড হাউ এডভান্সমেণ্ট অফ থিয়ৰি এডভান্সমেণ্টৰ কাৰণে এইটো ৰিসাৰ্চ কৰা হয় তো ইয়াতে অবজেক্টিভ চোৱা কি আছে টু ডেভেলপ নিউ থিয়ৰি নতুন থিয়ৰি এটা বনাবৰ কাৰণে বেচিক ৰিসাৰ্চ কৰা হয় এডভান্সমেণ্ট অফ নিউ থিয়ৰি এটা নতুন থিয়ৰি এডভান্সমেণ্ট কৰিবৰ কাৰণে মানে মডিফাই কৰিবৰ কাৰণে আৰু ঠিক আছে তাৰপিছত কি আছে যে টু গেইন ফেমিলিয়াৰিটি উইথ সামথিং যে কিবা এটা বস্তুৰ বিষয়ে নলেজ গেইন কৰিবৰ কাৰণে ফেমিলিয়াৰিটি মানে কি কিবা এটা বস্তুৰ বিষয়ে তুমি জানিবৰ কাৰণে টু গেইন বেটাৰ আণ্ডাৰষ্টেণ্ডিং এবাউট সামথিং কিবা এটা বস্তুৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এইটো ৰিসাৰ্চ কৰা হয় টু ন' কেৰেক্টাৰিষ্টিক এণ্ড নেচাৰ অফ সামথিং যে কিবা এটা বস্তুৰ কেৰেক্টাৰিষ্টিক জানিবৰ কাৰণে বা নেচাৰটো জানিবৰ কাৰণে ওকে বাট ইয়াতে কি নাথাকে ন' প্ৰেক্টিকেল এপ্লিকেশ্যন ইয়াতে কোনো প্ৰেক্টিকেল এপ্লিকেশ্যন নাথাকে অনলি ক্ৰিয়েশ্যন অফ থিয়ৰি জাষ্ট ইয়াতে থিয়ৰি ক্ৰিয়েট কৰা হয় থিয়ৰি ভেৰিফিকেশ্যন কৰা নহয় ইয়াতে ওকে ন' প্ৰেক্টিকেল এপ্লিকেশ্যন অনলি ক্ৰিয়েশ্যন অফ থিয়ৰি বাছ এইখিনি পইণ্ট যদি তোমালোকে মনত ৰাখা ন বেচিক ৰিসাৰ্চৰ পৰা যিকোনো কুৱেশ্যন আহিলে পাৰি যাবা ওকে ইয়াতে মেইন পইণ্টখিনি মই ইয়াতে লিখিয়ে দিছোঁ যে অবজেক্টিভছৰ ভিতৰত কি আছে এইবোৰ পইণ্টে এক্সামত বাৰে বাৰে সুধি থাকে ওকে বেচিক ৰিসাৰ্চ তো নেক্সট আমাৰ এপ্লাইড ৰিসাৰ্চ বেচিক ৰিসাৰ্চত কিবা ডাউট আছে নেকি তো এপ্লাইড ৰিসাৰ্চ বুলি ক'লে কি হয় যে এপ্লাইড ৰিসাৰ্চ সম্পূৰ্ণ উল্টা বেচিক ৰিসাৰ্চৰ পৰা উল্টা মানে কেনেকুৱা যে বেচিক ৰিসাৰ্চত যিবোৰ থিয়ৰি বনোৱা হয় এপ্লাইড ৰিসাৰ্চত সেইবোৰ এপ্লাই কৰা হয় প্ৰেক্টিকেলি আমি ইউজ কৰি চাওঁ বেচিক ৰিসাৰ্চত যিবোৰ থিয়ৰি বনাওঁ সেইবোৰ আমি প্ৰেক্টিকেলি ইউজ কৰি কিনে চাওঁ ক'ত এপ্লাইড ৰিসাৰ্চৰ দ্বাৰা এপ্লাইড ৰিসাৰ্চ ইজ কেৰিড আউট টু সলভ এ কাৰেণ্ট বিজনেছ প্ৰব্লেম ফেচড বাই
management in a business setting, needing a timely solution. Okay, this research deals with real life situations. তো ইয়াতে এপ্লাইড ৰিচাৰ্চটো একচুৱেলি কি হয়, এপ্লাইড ৰিচাৰ্চটো তোমাৰ কি কিবা এটা প্ৰব্লেম সলভ কৰিব লাগে, যে কিবা এটা প্ৰব্লেম হৈছে সেইটো প্ৰব্লেম আমি সলভ কৰিব লাগে। কিহৰ দ্বাৰা, যে আগৰ পৰা যিবোৰ বেছিক ৰিচাৰ্চৰ দ্বাৰা আমি কি থিয়ৰী বনাওঁ, তো সেইবোৰ থিয়ৰী ইউজ কৰি কিনেও আমি মানে প্ৰব্লেম সলভ কৰিব পাৰোঁ। ওকে, ইট ইজ একশ্যন অৰিয়েণ্টেড। এইটো কি হয়, যে একশ্যন অৰিয়েণ্টেড, আমি কিবা এটা প্ৰব্লেমৰ ওপৰত একশ্যন লওঁ। ওকে, এণ্ড ইট ইজ ফাউণ্ড উইথ দ্য ৰিচাৰ্চ স্কলাৰ, ইণ্ডাষ্ট্ৰিজ, NGOs এণ্ড গভৰ্ণমেণ্ট মিনিষ্ট্ৰিজ। ওকে, তো ইয়াতে কি হয়, ডেছক্ৰিপটিভ ডায়াগনষ্টিক এণ্ড এক্সপেৰিমেণ্টেল ৰিচাৰ্চ ডিজাইন ইউজ টু সিক সলিউশন অফ প্ৰব্লেম। যে ডেছক্ৰিপটিভ ৰিচাৰ্চ, ডায়াগনষ্টিক ৰিচাৰ্চ, এক্সপেৰিমেণ্টেল ৰিচাৰ্চ সেইবোৰৰ দ্বাৰা কি কৰা হয়, যে কিবা এটা প্ৰব্লেমৰ সলিউশন বিচাৰি উলিওৱা হয়। আৰু প্ৰেক্টিকেল ৰিচাৰ্চৰ দ্বাৰা সেইবোৰ সলিউশন যিবোৰ আমি পাওঁ, সলিউশনৰ দ্বাৰা আমি কি কৰোঁ, সেইবোৰ থিয়ৰী আমি এপ্লাই কৰোঁ ইয়াতে। ওকে, ফৰ এক্সাম্পল ইয়াতে মাৰ্কেটিং ৰিচাৰ্চ ইজ এন এক্সাম্পল অফ এপ্লাইড ৰিচাৰ্চ। যে মাৰ্কেটিং ৰিচাৰ্চ কি, যে তোমাৰ ধৰি লোৱা যে আইফোনৰ যিটো চেল সেইটো আগতকৈ দিনে দিনে ডিক্ৰিজ হৈ আছে, ধৰি লোৱা ডিক্ৰিজ হৈ আছে। ওকে, যে তোমাৰ চেলিংটো তোমাৰ দিনে দিনে ডিক্ৰিজ হৈ আছে। একচুৱেলি কিয় ডিক্ৰিজ হৈ আছে, তো সেইটো কাৰণে ৰিচাৰ্চ হ'ল। ফৰ এক্সাম্পল ধৰি লোৱা সেইটো কাৰণে ৰিচাৰ্চ হ'ল যে আইফোনৰ চেলটো কিয় দিনে দিনে ডিক্ৰিজ হৈ আছে। তো ডিক্ৰিজ হোৱাৰ কাৰণটো কি, যে আজিকালি মাৰ্কেটত নতুন নতুন আৰু তাতকৈ ভাল কোৱালিটিৰ ফোন তাতকৈ কম দামত আহি গৈছে, সেইটো কাৰণে চেল ডিক্ৰিজ হৈছে। আৰু আইফোনটো কি হৈছে, আজিকালি চবেই বেছিকৈ মানে ছাত্ৰীসকলে ইউজ কৰা হয়, তেনেকুৱা হৈ গৈছে ন, চবেই ইউজ কৰে মানে ছাত্ৰীসকলে। তো সেইটো কাৰণে মানে ভাল মানুহে নোলোৱা হৈ গৈছে। তো সেইবোৰ কাৰণে তোমাৰ কি হৈছে, আইফোনৰ যে তোমাৰ যিটো চেল হয় সেইটো ডিক্ৰিজ হৈ গৈছে। তো ইয়াতে কি হ'ব পাৰে, যে এইবোৰ বস্তু আমি কেনেকৈ গম পাব পাৰোঁ, যে মাৰ্কেটিং ৰিচাৰ্চৰ দ্বাৰা গম পাব পাৰোঁ, হয়নে নহয়। তো তাৰ কাৰণে কি হ'ব, যে তোমাৰ সেইবোৰ যিবোৰ এটা প্ৰব্লেম ৰিচাৰ্চৰ দ্বাৰা আমি গম পাম, মাৰ্কেটিং ৰিচাৰ্চৰ দ্বাৰা, আৰু সেইবোৰ প্ৰব্লেম সলভ আউট কৰিবৰ কাৰণে আমি কি কৰিম, যে এপ্লাইড ৰিচাৰ্চ কৰিব লাগিব। আমি সেইবোৰৰ কাৰণে এপ্লাই কৰিব লাগিব। কি কৰিব লাগিব, যে এপ্লিকেশ্যন আমি কি এপ্লাই কৰিব পাৰোঁ, যে আমি কি কৰিব লাগিব, যে আইফোন আমি ইনষ্টলমেণ্টত দিয়া বন্ধ কৰিব লাগিব। তেতিয়াহ'লে চবেই ল'ব নোৱাৰে, হয়নে নহয়, তেতিয়াহ'লে তাৰ এটা ভেলু মেইনটেইন হ'ব। তো সেইবোৰ কি হ'ব, যে এটা এপ্লাইড ৰিচাৰ্চৰ দ্বাৰা আমি তেনেকৈ ওলাব পাৰোঁ বস্তুখিনি, যে তাৰ সলিউশ্যন কি হ'ব আৰু আমি কেনেকৈ এপ্লাই কৰি প্ৰব্লেমখিনি আমি সলভ আউট কৰিব পাৰোঁ, হয়নে। তো সেইখিনি তো ইয়াতে চোৱা লিখাই আছে। তো থিয়ৰী এপ্লিকেশ্যন কৰা হয়, তাৰপিছত কি কৰা হয়, চল্ভ স্পেচিফিক প্ৰব্লেম, যে এটা প্ৰব্লেম হৈছে সেইটো চল্ভ আউট কৰিবৰ কাৰণে। এপ্লিকেশ্যন অফ কনচেপ্টছ অৰ প্ৰেক্টিকেল কনচেপ্ট। ফৰ এক্সাম্পল, why have sales decreased during the last quarter। তো লাষ্ট 4 বছৰ ধৰি তোমাৰ কি হৈছে, আচ্ছা কোৱাৰ্টাৰ মানে তোমাৰ ধৰি লোৱা 4 মাহ, লাষ্ট 4 মাহ ধৰি তোমাৰ চেল ডিক্ৰিজ হৈ আছে, হয়নে। কিয় ডিক্ৰিজ হৈ আছে, তো তাৰ কাৰণে তুমি এটা ৰিচাৰ্চ কৰিলা, হয়নে। মাৰ্কেটিং ৰিচাৰ্চ ইজ এন এক্সাম্পল অফ এপ্লাইড ৰিচাৰ্চ। ওকে, তো এনেকুৱা ধৰণৰ ইয়াতে এটা এক্সাম্পল দিয়াও আছে। এক্সাম্পল কি, এপ্লাইড ৰিচাৰ্চ হেজ দ্য practical problem solving, emphasize it brings out many new facts. For example, use of fiberglass body for cars instead of metal। তো আগৰ দিনত কাৰসমূহত কি আছিলে, যে তেনেকুৱা খিৰিকীসমূহ কি আছিল, যে তোমাৰ মেটেলে ইউজ কৰা হৈছিল, লোহাৰ খিৰিকী আছিলে আগতে, তেনেকুৱা গ্লাছৰ ছিষ্টেম নাছিলে, হয়নে। তো পিছত কি হ'ল, যে চবেই গ্লাছ থকা গাড়ীসমূহ বেছিকৈ ভাল পাই আছে। পিছত কি কৰিলে, কোম্পানীসমূহে ৰিচাৰ্চ কৰি কিনে যে চব গাড়ীতে গ্লাছ লগোৱা, খিৰিকীসমূহত গ্লাছ লগোৱা ব্যৱস্থা কৰিলে, যে গ্লাছ থাকিলে মানুহে বেছিকৈ কিনে। তো তেনেকুৱা যে সেইটো কিহৰ কাৰণে হৈছে, যে এপ্লাইড ৰিচাৰ্চৰ দ্বাৰা বস্তুখিনি ফাইণ্ড আউট কৰি এপ্লাই কৰিছে আৰু। ঠিক আছে, তো বুজিব পাৰিছা, এপ্লাইড ৰিচাৰ্চ আৰু বেছিক ৰিচাৰ্চ দুটা ৰিচাৰ্চ ক্লিয়াৰ হ'ল। ক্লিয়াৰ হ'ল নে কিবা ডাউট আছে, বুজিব পাৰিছা এইখিনিলৈকে। তো নেক্সট ইয়াতে চোৱা, ফাণ্ডামেণ্টেল আৰু এপ্লাইড ৰিচাৰ্চ। তো ফাণ্ডামেণ্টেল ৰিচাৰ্চত কি হয়, যিটো আমি ফাৰ্ষ্টত চালোঁ বেছিক ৰিচাৰ্চ বুলি কয়, ফাণ্ডামেণ্টেল বা বেছিক। ওকে, তো বেছিক ৰিচাৰ্চ এডিশ্যন অফ নলেজ এড কৰিবৰ কাৰণে, আৰু ইয়াতে সলিউশ্যন টু এ প্ৰব্লেম। তো প্ৰব্লেমৰ এটা সলিউশ্যন বিচৰা হয়। ডিস্কভাৰী অৰ ইনোভেশ্যন, ইয়াতে থিয়ৰী ইনোভেশ্যন বা ডিস্কভাৰী কৰা হয়, বাট ইয়াতে কি হয়, এপ্লিকেশ্যন কৰা হয়, এপ্লাই কৰা হয়। মোষ্টলি একাডেমিক, এইটো তোমাৰ একাডেমিক ৰিচাৰ্চ হয়। বেছিক ৰিচাৰ্চটো একাডেমিক, বাট এইটো কি হয়, যে প্ৰেক্টিকেল ইউজ ইন চলভিং প্ৰব্লেম চলভ কৰিবৰ কাৰণে হয়। ওকে, চাইণ্টিষ্টসকলে বেছিকৈ ইউজ কৰে এইবোৰ।
কোম্পানীসমূহত তোমাৰ বা তেনেকুৱা বিজনেছত বেছিকৈ ইউজ কৰা হয় তাৰপিছত এক্সটেনচিভ ইন নেচাৰ বাট এইটো কি হয় ইণ্টেনচিভ ইন নেচাৰ তাৰপিছত ইয়াতে কি হয় যে এনচাৰ টু দ্য ইনিচিয়েল কুৱেশ্যনছ টু হাউ থিংছ ৱাৰ্ক ইয়াতে কুৱেশ্যন এনচাৰ বিচৰা হয় বাট ইয়াতে কুৱেশ্যন এনচাৰ বিচাৰি কিনে ডাইৰেক্টলি এপ্লাই কৰা হয় সেইটো অ'কে তো ইয়াতে পাৰ্পজ অফ বেচিক ৰিচাৰ্চ ইজ simply to gather more information ইয়াতে ইনফৰমেশ্যন বেছিকৈ জানিব ইনফৰমেশ্যন ল'বৰ কাৰণে কৰা হয় বাট ইয়াতে প্ৰব্লেম সলভ কৰিবৰ কাৰণে এইটো ৰিচাৰ্চ কৰা হয় ধুনীয়াকৈ ডিফাৰেঞ্চখিনি দিয়া আছে এইখিনি তোমালোকে যদি বুজি পোৱা ন ভালকৈ বস্তুখিনি যদি মনত ৰাখা মানে একদম বেছিক বস্তু তো এইখিনি মনত ৰাখিব পাৰিলে তোমালোকৰ বেছিক ৰিচাৰ্চ আৰু এপ্লাইড ৰিচাৰ্চৰ পৰা কুৱেশ্যন আহিলে যিকোনো কুৱেশ্যন তোমালোকে পাৰিবা অ'কে নেক্সট আহিব একশ্যন ৰিচাৰ্চটো এপ্লাইড ৰিচাৰ্চৰ এটা পাৰ্ট হয় টাইপ হয় তো একশ্যন ৰিচাৰ্চটো ইমিডিয়েট একশ্যন লোৱা কিবা এটা প্ৰব্লেম ইমিডিয়েট প্ৰব্লেম এটা আহি গৈছে আৰু তাৰ ওপৰত ইমিডিয়েটলি একশ্যন লোৱা তো সেইটো কোৱা হয় একশ্যন ৰিচাৰ্চ ইটছ এইম ইজ এন ইমিডিয়েট এপ্লিকেশ্যন বাট নট এনি ডেভেলপমেণ্ট অফ থিয়ৰী ইয়াতে থিয়ৰী একো বনোৱা নহয় ডাইৰেক্টলি এপ্লাই কৰা হয় তেনেকুৱা ধৰণৰ ডাইৰেক্টলি একশ্যন লোৱা হয় আৰু সেইটো কাৰণে ইয়াৰ নাম হ'ল একশ্যন ৰিচাৰ্চ অ'কে তো ইট ইজ দ্য পাৰ্ট অফ এপ্লাইড ৰিচাৰ্চ তো ইয়াতে কি হয় যে তোমাৰ ৰিচাৰ্চটো কি হয় যে তোমাৰ ডাইৰেক্টলি এপ্লাই কৰা হয় একশ্যন লোৱা হয় কিবা এটা প্ৰব্লেমৰ ওপৰত ফৰ এক্সাম্পল তোমাৰ ক'ভিড-19 যিটো হেৰি এটা টাইম আহিছিলে ক'ভিড-19 হয় না কৰোণা ভাইৰাছৰ যিটো টাইম আহিছিল 2019 তো তাতে কি হৈছিল গোটেই ৱৰ্ল্ডখন একদম কিবা হেৰি হৈ গৈছিলে একদম ষ্টপ হৈ গৈছিলে গাড়ী চাৰি চলিব নোৱাৰে মানুহ ওলাব নোৱাৰে তো লকডাউন হৈ গৈছিলে হয়নে নহয় তো সেইটো কি হ'ব যে তেনেকুৱা ইকনমিক কি হ'ব বহুত এটা ডাঙৰ প্ৰভাৱ এটা পেলাব তো সেইটো কাৰণে কি ইমিডিয়েটলি কিবা এটা সলিউশ্যন বিচাৰিব লগা হৈ আছিলে আৰু তাতে কি কৰা হৈছিল কোনো থিয়ৰী একো নবনোৱাকৈ ডাইৰেক্টলি এপ্লাই কৰা হৈছিলে যে আমি যদি ডিষ্টেঞ্চ মেইনটেইন কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো ভাইৰাছে ইমান ইফেক্ট কৰিব নোৱাৰে হয়নে যে আমাৰ স্প্ৰেডটো যিটো স্প্ৰেড ৰেট সেইটো কমি যাব আমি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব তেতিয়াহ'লে আমাৰ কি হ'ব স্প্ৰেড ৰেটটো কমি যাব আমি মাস্ক ইউজ কৰিব লাগিব তো সেইটো কাৰণে ইমিডিয়েটলি কি কৰা হ'ল তেনেকুৱা লকডাউন কৰি দিয়া হ'ল আৰু কি কৰা হ'ল যে তোমাৰ কিছুমান একদম মানে বেছি ইম্পৰ্টেণ্ট কামতহে তুমি ওলাব পাৰিবা তেনেকুৱা কিছুমান কণ্ডিশ্যন দি দিয়া হ'ল সেইবোৰ কি একশ্যন ৰিচাৰ্চৰ এটা ষ্টেপ যে একশ্যন ৰিচাৰ্চৰ দ্বাৰা সেইবোৰ বস্তু হেৰি কৰা হৈছে ফাইনেলাইজ কৰা হৈছে যে আমি এনেকৈ একশ্যন ল'ব লাগিব তেতিয়াহ'লে আমি কণ্ট্ৰল কৰিব পাৰিম বেমাৰৰ পৰা অ'কে সেইটো ডিজিজৰ পৰা আমি কেনেকৈ বাচিব পাৰিম যে আমি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব আমি ইমান বেছি মানুহৰ কণ্টেক্টত আহিব নোৱাৰোঁ হয়নে যে এইবোৰ কি হয় যে বেছিকৈ স্প্ৰেড কৰাৰ পৰা হয় যে বেছি হিউমেন মানুহখিনিৰ টাচত আহিলে কি হয় যে বেমাৰটো বেছিকৈ স্প্ৰেড হৈ যায় তো সেইটো কাৰণে আমি কি কৰিব লাগিব যে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব আমি মানুহখিনিক যিখিনি এফেক্টেড মানুহ হয় সেইখিনিক আমি কি কৰিব লাগিব কোৱাৰেণ্টাইন কৰিব লাগিব ছেপাৰেট কৰি ৰাখিব লাগিব তেতিয়াহ'লে যিটো স্প্ৰেড ৰেট হয় সেইটো কমি যাব তো সেইবোৰ কাৰণে কি কৰা হৈছিল একশ্যন লোৱা হৈছিল এইবোৰ এটা অ'কে সেয়া কি আছিলে যে একশ্যন ৰিচাৰ্চৰে এটা ৰিজাল্ট অ'কে ইমিডিয়েট একশ্যন লোৱা হৈছিলে তো এনেকুৱা ধৰণৰ ৰিচাৰ্চক একশ্যন ৰিচাৰ্চ বুলি কোৱা হয় ইমিডিয়েট একশ্যন তো ইয়াতে কি হৈছিলে যে কাৰ্ট লিউইনে এইটো ফাৰ্ষ্ট 1944ত তোমাৰ একশ্যন ৰিচাৰ্চৰ কনচেপ্টটো দিছিলে কাৰ্ট লিউইন অ'কে এপ্লাইড ৰিচাৰ্চ বা সলভ ইমিডিয়েট প্ৰব্লেমছ এইটো কি হয় এপ্লাইড ৰিচাৰ্চৰ এটা পাৰ্ট হয় ইমিডিয়েটলি প্ৰব্লেম এটাৰ সলিউশ্যন বিচৰা হয় লোকেল স্কুল লেভেল প্ৰব্লেম বা সৰু প্ৰব্লেম এটা লৈ কিনে তোমাৰ তাৰে ওপৰত একশ্যন লোৱা হয় তাৰপিছত এইটো কি হয় প্ৰেক্টিকেল ইন নেচাৰ তাৰপিছত ইট কেন নট বি জেনেৰেলাইজ যেহেতু জেনেৰেলাইজ কৰিব নোৱাৰোঁ ইমিডিয়েটলি লোৱা হয় ন ইমান জেনেৰেলাইজ কৰিব পৰা নাযায় যে আমাৰ ইণ্ডিয়াত যিটো একশ্যন লোৱা হৈছে ইমিডিয়েটলি বেলেগ কাণ্ট্ৰিটো ছেম সব কাণ্ট্ৰিতে ছেম একশ্যন তেনেকুৱা একশ্যন ল'ব পাৰিব তেনেকুৱা নহয় চিটুৱেশ্যন ৱাইজ কণ্ডিশ্যন ৱাইজ বেলেগো হ'ব পাৰে সবৰ কাৰণে এইটো মানে ইকুৱেলি এপ্লিকেবল হ'ব নহ'বও পাৰে মানে তেনেকুৱা অ'কে কাৰণ এইটো বহুত ইমিডিয়েটলি একশ্যন এটা লোৱা হয় সেইটো কাৰণে কোৱা হয় ইট কেন নট বি জেনেৰেলাইজড অ'কে তো একশ্যন ৰিচাৰ্চ ইয়াতে চোৱা একশ্যন ৰিচাৰ্চৰ ইয়াতে কেইটামান পইণ্ট আছে একশ্যন অৰিয়েণ্টেড এইটো কি হয় ফাৰ্ষ্ট পইণ্ট হ'ল তোমাৰ একশ্যন অৰিয়েণ্টেড চাইক্লিকেল ইন নেচাৰ কিয় কোৱা হয় এইটো কিবা এটা প্ৰব্লেমৰ ওপৰত তুমি কি কৰিছা ফাৰ্ষ্টত তুমি প্লেন কৰিছা এক নম্বৰ প্লেন কৰিছা তুমি প্লেন এটা কৰিছা
প্লেন কৰি কিনে তাৰ ওপৰত একশ্যন লৈছা, লোৱাৰ পিছত তুমি কি কৰিছা সেইটো আকৌ অবজাৰভেশ্যন কৰিছা, অবজাৰভেশ্যন কৰি কিনে আকৌ সেইটো ৰিফ্লেক্ট কৰিছা মানে অবজাৰভেশ্যন কৰাৰ পিছত তুমি ৰিফ্লেক্ট কৰিবা যে একচুৱেলি প্ৰব্লেমটো ছল্ভ হ'ল নে নাই। যদি হোৱা নাই তেতিয়াহ'লে আকৌ প্লেন, আকৌ একশ্যন, আকৌ অবজাৰভেশ্যন, আকৌ ৰিফ্লেক্ট। তো এনেকৈ চাইক্লিকেল নেচাৰ হয়, মানে চলিয়ে থাকিব যেতিয়ালৈকে প্ৰব্লেমটো ছল্ভ আউট নহ'ব তেতিয়ালৈকে এইটো ৰিচাৰ্চ মানে তেনেকৈ এটা চাইকেলত কৰিয়ে থকা হয়, যিটোক আমি শ্বৰ্টত PAOR বুলি ক'ব পাৰোঁ। প্লেন, নাম্বাৰ 1ত প্লেন, একশ্যন, অবজাৰভেশ্যন এণ্ড ৰিফ্লেক্ট। তো এই 4টা পইণ্ট সিকুৱেঞ্চত মনত ৰাখিবা। প্লেন, একশ্যন, প্লেন এক্ট বা একশ্যন ক'ব পাৰা, প্লেন এক্ট, অবজাৰভেশ্যন এণ্ড ৰিফ্লেক্ট। অ'কে, অবজাৰ্ভ এণ্ড ৰিফ্লেক্ট। এই 4টা পইণ্ট একদমত বাৰে বাৰে সুধি থাকে। অ'কে, তো একশ্যন ৰিচাৰ্চটো তোমাৰ কি হয়, চাইক্লিকেল ইন নেচাৰ হয়। নো এক্সপাৰ্ট নিডেড। তো ইয়াতে কোনো এক্সপাৰ্টৰ দৰকাৰ নাই। যোনসকল মানুহে কি কৰে ইয়াৰ ওপৰত ডিচিশ্যনটো লয়, একশ্যন ৰিচাৰ্চটো একচুৱেলি চবেই এক্সপাৰ্ট হয়। তো ইয়াতে এক্সট্ৰাকৈ এক্সপাৰ্ট নালাগে। ফৰ এক্সাম্পল PhD ৰিচাৰ্চ কৰিব গ'লে তাতে এক্সপাৰ্ট লাগে হয়নে, ছুপাৰভাইজাৰ থাকে। তো তেনেকৈ ইয়াতে কোনো ধৰণৰ এক্সপাৰ্ট নালাগে, নো এক্সপাৰ্ট নিডেড। নেক্সট কলাবৰেটিভ ইন নেচাৰ। কলাবৰেটিভ বুলি ক'লে ইয়াতে চবেই মিলি কিনে কাম কৰে, কাৰণ ইমিডিয়েটলি একশ্যন এটা ল'ব লগা হয়। তো ইয়াতে চবেই মিলি কিনে একেলগে কাম কৰে যে আমি প্ৰব্লেমটোৰ সলিউশ্যন সোনকালে ওলাব লাগে। তো সেইটো কাৰণে বহুতকেইটা চাইণ্টিষ্ট বা বহুতকেইটা মানুহ মিলি কিনে একেলগে কাম কৰি প্ৰব্লেম এটাৰ সলিউশ্যন উলিয়ায়। তো সেইটো কাৰণে ইয়াক কোৱা হয় কলাবৰেটিভ ইন নেচাৰ। কলাবৰেটিভ মানে কি, 2-4জন তেনেকুৱা একেলগে মিলি কিনে যেতিয়া কাম এটা কৰে সেইটো কলাবৰেটিভ বুলি কয়, হয়নে নহয়, গ্ৰুপত কাম কৰা। তো ফিচাৰ্ছ অফ একশ্যন ৰিচাৰ্চ এইখিনিতো আমি অলৰেডি ইয়াতে চালোৱে। তাৰপিছত ইয়াতে কি কি আছে চোৱা, চিটুৱেশ্যন এণ্ড প্ৰব্লেম ছলভিং পাৰ্চপেক্টিভ। ইয়াতে চিটুৱেশ্যনেল হয় প্ৰব্লেম ছলভিঙৰ কাৰণে, ইণ্টাৰভেনশ্যন ইন ৰিয়েল ৱৰ্ল্ড, তাৰপিছত এডাপ্টেশ্যন অফ এল্টাৰনেটিভ প্ৰেক্টিচেছ, হয়নে। তাৰপিছত কি আছে, ইমিডিয়েট প্ৰব্লেমেটিক চিটুৱেশ্যন, গ'ল অফ ছ'চিয়েল চায়েন্স, কোলাবৰেটিভ এণ্ড পাৰ্টিচিপেটৰী। অ'কে, তো ইয়াতে কি হয় যে তোমাৰ একচুৱেলি একশ্যন ৰিচাৰ্চ ইজ দ্য প্ৰচেছ। তাৰপিছত কি আছে, লাৰ্নিং, সেল্ফ ইভেলুৱেটিভ। তো একশ্যন ৰিচাৰ্চটো লাৰ্নিং মানে লাৰ্নিং আৰু সেল্ফ ইভেলুৱেটিভ বুলি কোৱা হয়, কিয়নো লাৰ্নিং মানে কি, এণ্ড ৰিচাৰ্চ ইজ একশ্যন ইজ কোলাবৰেটিভ এপ্ৰ'চ। কোলাবৰেটিভ লাৰ্নিং মানে কি, আমি কেইজনমান মিলি কিনে এইটোৰ ওপৰত কাম কৰোঁ। সেল্ফ ইভেলুৱেটিভ মানে একশ্যনটো, তুমি যে একশ্যন ৰিচাৰ্চটো কৰিলা মানে কিবা এটা একশ্যন ল'লা, তাৰে ৰিজাল্টটো পজিটিভ আহি আছে নে নিগেটিভ আহি আছে, আমি লগে লগে গমেই পাওঁ বস্তুখিনি, হয়নে নহয়। যে লকডাউন দিয়াৰ কাৰণে তোমাৰ যিটো COVID-19 যিটো স্প্ৰেড ৰেটটো আছিলে সেইটো দিনে দিনে কমি আহি গৈছে, ডিক্ৰিজ হৈ গৈছে। তো এইটো সেল্ফ ইভেলুৱেটিভ হয়। ইয়াতে আমি আৰু বেলেগ ৰিচাৰ্চ কৰি কিনে আমি বিচাৰি থাকিব নালাগে যে বেমাৰটো কণ্ট্ৰল হৈছে নে নাই, সেইবোৰ একো নালাগে। ইয়াতে আমি অবজাৰভেশ্যনৰ পৰাই গম পাই যাওঁ একচুৱেলি বেমাৰটো কণ্ট্ৰল হৈছে নে নাই, হয়নে নহয়। তো সেইটো কাৰণে কোৱা হয় তোমাৰ সেল্ফ ইভেলুৱেটিভ। অ'কে, তো ইয়াৰ কেইটামান ফিচাৰ্ছ হয়। ইয়াতে মেইন ফিচাৰ্ছখিনি ইয়াতে আছে। একশ্যন অৰিয়েণ্টেড হয়, চাইক্লিকেল ইন নেচাৰ, নো এক্সপাৰ্ট নিডেড আৰু কোলাবৰেটিভ ইন নেচাৰ। তো এই 4টা পইণ্টে মেইন। তাৰ লগতে ইয়াতে চাইক্লিকেল ইন নেচাৰ বুলি কোৱাৰ লগে লগে 4টা পইণ্ট আহি যায়, প্লেন, এক্ট, অবজাৰ্ভ এণ্ড ৰিফ্লেক্ট, PAOR এনেকৈ মনত ৰাখিবা, PAOR, প্লেন, এক্ট, অবজাৰ্ভ এণ্ড ৰিফ্লেক্ট। অ'কে, তোমালোক আছানে নাই, বস্তুখিনি বুজিব পাৰি আছেনে, কোনো একো সোধাও নাই, পাৰি আছেনে বুজিব চবেই। ৰিচাৰ্চ একদম ইজি, ইমান টান বস্তু নহয়, জাষ্ট অকণমান থিয়ৰিটিকেল বস্তু হয়। বস্তুখিনি ভালকৈ চালেই হ'ল, বুজি ল'লে আৰু প্ৰব্লেম নাই। ৰিচাৰ্চৰ পৰা তোমাৰ 5টা-6টা কুৱেশ্যন আহিব, কেতিয়াবা 7টা কুৱেশ্যনো আহি যায়। তো ৰিচাৰ্চৰ কুৱেশ্যন তুমি মানে 5টা-6টা যিখিনি আহে গোটেইকেইটা পাৰাই যায়, মানে বস্তুখিনি মানে চিলেবাছত যিখিনি বস্তু আছে ন, তো সেইখিনি বস্তুতকৈ আমি অকণমান বেছিকৈ চাওঁ, কিয়নো অকণমান বস্তু বাহিৰৰ পৰাও আহে। তো সেইবোৰ বস্তু আমি চাব লগা হয়। গোটেইখিনি ইয়াতে ইনক্লুডেড আছে, PDF-ত পাই যাব গোটেই। আৰু এইখিনি বস্তু তোমালোকে যদি ভালকৈ চোৱা ন, ইয়াৰ বাহিৰৰ পৰা আৰু নাহে। অ'কে, ইয়াতে চোৱা, এইটো তোমাৰ চাইক্লিকেল ইন নেচাৰ বুলি যে কোৱা হ'ল, তোমাৰ একশ্যন ৰিচাৰ্চটো চাইক্লিকেল ইন নেচাৰ বুলি ক'লে ফাৰ্ষ্টত কি আহিব, নাম্বাৰ 1 প্লেন, তাৰপিছত এক্ট, তাৰপিছত অবজাৰ্ভ আৰু তাৰপিছত ৰিফ্লেক্ট। তো এই 4টা পইণ্ট মনত ৰাখিবা। প্লেন, প্ৰব্লেম এটা সলিউশ্যন কৰি, ইমিডিয়েট প্ৰব্লেম এটাৰ সলিউশ্যন বিচাৰিবলৈ প্লেন কৰিব লাগিব, তাৰপিছত তাৰ পৰা একশ্যন ল'ব লাগিব, তাৰপিছত অবজাৰভেশ্যন কৰিব লাগিব যে একচুৱেলি কাম হৈ আছে নে নাই, তাৰপিছত ৰিফ্লেক্ট মানে কি, যে তুমি যে একশ্যনটো ল'লা তাৰ ৰিজাল্টটো একচুৱেলি কেনেকুৱা আহি আছে। অবজাৰভেশ্যনৰ পিছত আমি এইটো এটা কনফাৰ্মেশ্যন ল'ব পাৰোঁ, ৰিফ্লেক্ট
কৰিব লাগিব হয় না তো হেতু একশন ৰিসাৰ্চ আৰু এপ্লাইড ৰিসাৰ্চ এখিনি ডিফাৰেন্সখিনি আমি গমে পালো ফৰ্মেল এপ্লাইড ৰিসাৰ্চ একশন ৰিসাৰ্চটো ইমিডিয়েট লোকেল লেভেল প্ৰবলেমৰ কাৰণে হয় এপ্লাইড ৰিসাৰ্চটো অকণমান থিয়ৰিটো তোমাৰ অকণমান ডাঙৰ এৰিয়াৰ হয় ওকে টু টেষ্ট দ্য থিয়ৰি তো ইয়াতে থিয়ৰি টেষ্ট কৰা হয় বাট একশন ৰিসাৰ্চত কোনো থিয়ৰি টেষ্ট কৰা নহয় বা এপ্লাই কৰা নহয় ডাইৰেক্টলি একশন লোৱা হয় তো লিটল ট্ৰেইনিং ইজ ৰিকুৱাৰ্ড ইয়াতে কোনো কি হয় যে ইয়াতে ইমান ট্ৰেইনিঙৰ কোনো দৰকাৰ নাই বাট ইয়াতে এপ্লাইড ৰিসাৰ্চত তোমাৰ ট্ৰেইনিঙৰ দৰকাৰ আছে ট্ৰেইনিং ইজ ৰিকুৱাৰ্ড তাৰপিছত কেৰিড আউট বাই প্ৰেক্টিশনাৰ্ছ ইয়াতে প্ৰেক্টিশনাৰ্ছৰ দ্বাৰা মানে হেৰি কৰা হয় কণ্ট্ৰল কৰা হয় বস্তুখিনি বাট এইটো কেৰিড আউট বাই এক্সপাৰ্ট ওকে এক্সপাৰ্ট ৰিসাৰ্চৰ দ্বাৰা ইয়াতে কেৰিড কৰা হয় তাৰপিছত লেছ ৰিগৰাছ এইটো মোৰ ৰিগৰাছ এইটো কি হয় যে ফৰ লোকেল এপ্লিকেবিলিটি বাট এইটো জেনেৰেল এপ্লিকেবিলিটি ওকে এইখিনি ডিফাৰেঞ্চ এপ্লাইড ৰিসাৰ্চ আৰু একশন ৰিসাৰ্চ মানে ইমিডিয়েট একশন লোৱা আৰু এপ্লাইড ৰিসাৰ্চ বুলি ক'লে থিয়ৰি বনাব তাৰপিছত এইটো এপ্লাই কৰিব তেনেকুৱা ধৰণৰ কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ ৰিসাৰ্চ তো আমি ইয়াৰ পৰা নেক্সট ক্লাছত ষ্টাৰ্ট কৰোঁ আজি এইখিনিতে এৰি দিওঁ নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ ৰিসাৰ্চ আৰু আমি নেক্সট ক্লাছত ডিছকাছ কৰিম কোৱালিটেটিভ ৰিসাৰ্চত গোটেইখিনি টাইপছ আমি ক্লিয়াৰ কৰিম তাতে বহুত কেইটা টাইপছ আছে আমি গোটেইখিনি ষ্টাৰ্ট কৰিম কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম কোৱালিটেটিভ মানে কোৱালিটি বস্তু এটা কোৱালিটি ভাল বেয়া ওকে তো সেইটো কোৱালিটি মিঠা তিতা এইবোৰ বস্তু কি কোৱালিটি আৰু কোৱান্টিটি বুলি ক'লে নাম্বাৰ যে কিমানটা 10টা 5টা 2টা 3টা তেনেকুৱা কোৱান্টিটি বুলি ক'লে নাম্বাৰ আৰু কোৱালিটি বুলি ক'লে কোৱালিটি মই এইখিনি PDF দি দিম দিয়া তোমালোকে বস্তুখিনি চাই ল'বা গোটেইখিনি PDF দি দিম মই ইয়াতে এইখিনি আমাৰ কোৱালিটেটিভ ৰিসাৰ্চৰ টাইপছ এথনোগ্ৰাফিকেল ষ্টাডি কেছ ষ্টাডি কণ্টেণ্ট এনালাইচিছ গ্ৰাউণ্ড থিয়ৰি ফ'কাছ গ্ৰুপ ডাইৰেক্ট অবজাৰভেশ্যন ইনডেপ্থ ষ্টাডি এইবোৰ গোটেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আজি যিহেতু শেষ নহ'ব তো সেইটো কাৰণে আমি আজি আৰু কণ্টিনিউ নকৰোঁ নেক্সট ক্লাছত আমি এইখিনি শেষ কৰিম ওকে লগতে বেলেগ বস্তু চাম দিয়া আজি ইমানতে এৰো আমি অহা ক্লাছত আকৌ লগ পাম কিবা ডাউট আছে যদি সুধিব পাৰা বস্তুখিনি বুজিব পাৰিছানে চবেই